পাকিস্তান লিংকক লৈ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ অক্ষমনীয় অপৰাধ। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, পাকিস্তানত হনিমুন হয় নেকি? পাকিস্তানৰ ৰাৱলপিণ্ডিলৈ যোৱাৰ অভিযোগ অনা মুখ্যমন্ত্ৰীৰ মন্তব্য। গৌৰৱ গগৈয়ে আদালতক ভয় কৰে। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ স্পষ্ট মত, আমি দিওঁ নিযুত মইনা আঁচনি, গৌৰৱে দিব লাগিব নিযুত ব্ৰিটিছ। আমি দিওঁ নিযুত বাবু আঁচনি, গৌৰৱে দিব লাগিব নিযুত পাছপোৰ্ট। কেছ তৰে ছাগলীয়ে কেতিয়াবা নিজকে বলিখালত দিয়ে নেকি? নিদিয়ে। ছাগলীটো দূৰে দূৰে থাকিব। গৌৰৱ গগৈ, মই ইমান বাৰে বাৰে কৈ আছোঁ, তেওঁ পাকিস্তানৰ লগত সম্পৰ্ক আছে। যদি দেশত বা শৰীৰত অলপো দেশক ভাল পোৱা তেজ থাকিলেহেঁতেন মোক ইমান কোৰ্টত টানি দিব লাগিছিল। আজিলৈকেতো মোক কোৰ্টত টানিব পৰা নাই, কাৰণ তেওঁ যিটো কাম কৰিছে সেইটো কাম অক্ষমনীয় অপৰাধ। কোনো ইলেকশ্যনৰ লগত ইয়াৰ কোনো লিংক নাই, কিন্তু কোনো দেশৰ মানুহে কেতিয়াবা কোনোবা মাজুলী মানুহক পাকিস্তান যোৱা শুনিছিল? কোনোবা যোৰহাটৰ মানুহক বিয়া কৰোৱাৰ পিছত হনিমুন পাকিস্তানত যোৱা শুনিছিল? তাত কি থাকে? তাত উগ্ৰবাদী মানুহবিলাক থাকে। তাত হনিমুন হয় নেকি? তাত বিয়াৰ পিছত মানুহ তাত যায় নেকি? তাৰ পৰা পলাই আহিলে মানুহে ভাবে বাচিলোঁ, আহিলোঁ। দেশখনক ভয় কৰে, কাৰণ কোৰ্টত গ'লেতো এতিয়া অসমৰ মানুহক উল্টা পুল্টা ক'ব পাৰিব কংগ্ৰেছী মানুহখিনি, কিন্তু কোৰ্টকতো উল্টা পুল্টা ক'ব নোৱাৰে। তো লাচিতৰ বংশধৰ, নিজৰ ধৰ্মটো ধৰি ৰাখিব নোৱাৰিলে। এতিয়া কি তাৰমানে তেওঁ অসমীয়া ল'ৰাকেইটা ক'ত পঢ়িব? ক'ব তেওঁ অসমৰ ল'ৰা ছোৱালীক ক'ব লাগিব, আমি যেনেকৈ স্কিম দিওঁ নিযুত বাবু নিযুত মইনা, তেওঁ স্কিম দিব লাগিব নিযুত ব্ৰিটিছ, যে ল'ৰা ছোৱালীক মই পাছপৰ্ট বনোৱা সুবিধা দিম, চবেই ব্ৰিটিছ নাগৰিক হ'ব, কাৰণ অসমখন থকা যোগ্য নহয়। আমি যেনেকৈ নিযুত বাবু আঁচনি দিওঁ, নিযুত মইনা আঁচনি দিওঁ, কলেজত পঢ়ক, তেওঁ নিযুত পাছপৰ্ট আঁচনি এটা কৰিব লাগিব, নিযুত ব্ৰিটিছ পাছপৰ্ট আঁচনি, যে ব্ৰিটিছৰ পাছপৰ্টটো। গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় তেতিয়া কোন মানুহে ফোন কৰিব আৰু নকৰে তাৰো হিচাপ দি গৌৰৱ গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ। আৰ্মিয়ে গৌৰৱ গগৈক ফোন নকৰে, কিজানিবা তেওঁৰ পৰিবাৰে শুনা পায়। মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ প্ৰতি আন এক সন্দেহৰ আঙুলি, পৰিয়ালৰ তিনিজনে যিটো কাম কৰিছে 4 নম্বৰজনে কিয় নকৰিব? এজন মুখ্যমন্ত্ৰী হ'লে কোন মানুহে তেওঁক ফোন কৰিব? আৰ্মিয়েতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। এয়াৰফ'ৰ্চেতো তেওঁক ফোন নকৰে, কিজানি তেওঁৰ পৰিবাৰে শুনা পায়। কাৰণ 4জন মানুহৰ 3জনে ল'ব ইউনিয়ন জেক আৰু এজনে ল'ব তিৰংগা। আৰু সঁচা কথা ক'ব গ'লেতো মোৰ আৰু সন্দেহ আছে, কিন্তু ইলেকশ্যনৰ আগত মই কেইটামান আৰু তাৎপৰ্যপূৰ্ণ কথা ক'ব খোজা নাই। 3জনে যিটো কাম কৰিছে 4 নম্বৰজনে কিয় নকৰিব? গতিকে মোৰ মনততো আৰু এটা নেক্সট সন্দেহো আছে, কিন্তু মই এতিয়া ইলেকশ্যনৰ আগত ক'ব খোজা নাই। কিন্তু ইয়াৰ ওপৰতো মই জাচুচি চলাব লাগিব, কাৰণ ঘৰত যদি 4জনৰ মোৰ ল'ৰা ছোৱালী ৱাইফে কিবা এটা কৰে, সেইটোতো ময়ো কৰিম, চিক্ৰেট কৰি কৰিব পাৰোঁ, কিন্তু তাৰমানে সেইটো কামত ময়ো আছোঁ। এইটোৱে কথা, বাকী একো নাই। এই ৰাজনীতি জেগাত চলি পাকিস্তানটো হজম নহয় আৰু বেলেগ যি হওক। ইয়াৰ উপৰিও গৌৰৱ গগৈৰ লগতে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে। কংগ্ৰেছে আদালতত প্ৰমাণ কৰে মোৰ ক'ত বেনামী সম্পত্তি আছে। এটাই কথা জানো, যে ৰাজনীতি কৰিলে মানুহ স্পষ্ট হ'ব লাগে, আৰু ৰাজনীতি হ'লে আপুনি ইমানটোলৈকে নাযাব যাক আপুনি কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব। মই সদায় কৈ আছোঁ যে আমাৰ লগত যিয়ে সম্পত্তি থাকিব আমি ইলেকশ্যনৰ এফিডেভিটত দিওঁ। সকলোৱে দেখাই পাই থাকে, 21 চনৰ এফিডেভিটো আছে, তাৰ আগৰ 16 চনৰো আছে। এই যে এটা ভুৱা বাতৰি প্ৰচাৰ কৰি থাকে, মই তেওঁলোকক সুযোগ দিছোঁ যে আদালতত আহি আপোনালোকে প্ৰমাণ কৰি দিয়ক যে মোৰ ক'ত বেনামী সম্পত্তি আছে। ইলেকশ্যনততো বিজেপি খুব ভাল কৰি জিকিব, আৰু পিছফালে ঘূৰি চালেই গম পাব।
ইফালে মুখ্যমন্ত্ৰীক উভতি ধৰি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন গৌৰৱ গগৈ মুখ্যমন্ত্ৰী কিয় আদালতলৈ গৈছে মুখ্যমন্ত্ৰী ভয়াতুৰ নেকি মুখ্যমন্ত্ৰী ইমান ভয়াতুৰ হৈ গৈছে আজি কোৰ্টলৈ গৈছে কিয় তেওঁ ৰাজনীতিবিদ নহয় নেকি যদি তেওঁ কি জনতাৰ কোৰ্টৰ ওপৰত জনতাৰ আদালতৰ ওপৰত বিশ্বাস নাই নেকি তেওঁ কিয় কোৰ্টলৈ গৈছে কি আমাৰ মুখখন কেনেকৈ দিব পাৰে যি কথা অসমৰ চুকে কোণে প্ৰতিটো ঘৰৰ মানুহজনে জানে এই 2-3 জনৰ তোমালোকে মুখখনটো অলপ দিনৰ কাৰণে ৰুধিলেও মানুহ কি সঁচা কথা নাজানে নেকি আৰু যদি মুখ্যমন্ত্ৰীৰ সাহস আছে তো জনতাৰ আদালতৰ ভিতৰত এজন ৰাজনীতিবিদ দৰে আমাৰ লগত সন্মুখৰ পৰা ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ